সকলোকে নমস্কাৰ জনাইছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটা ৰেচিপি আৰু এটা কবিতা লৈ আহিছোঁ। আপোনালোক বাৰু ভালে আছেনে? আজি দেওবৰীয়া ভাত জুতি লগাই ৰান্ধিবলৈ লৈছোঁ। মাছ ফ্ৰাই কৰিছোঁ আৰু লগতে ঔটেঙা, আলু, আদা নহৰু জলকীয়া, অকণমান নৰসিংহ পাত লৈছোঁ মাছৰ লগত দিবলৈ। আৰু লগতে আজি কলডিল, বুট আৰু আলু শুকানকৈ ভাজিম আৰু লগতে দালি বনাইছোঁ মধুসোলং টেঙা দি। আপোনালোকে বাৰু খাই ভাল পায়নে? মাছ আৰু ঔটেঙা দি ৰন্ধা মাছৰ টেঙা দিয়া জোল। মই কিন্তু বহুত ভাল পাওঁ আৰু মই মাজে সময়ে এনেকৈ ঔটেঙাৰ লগত মাছৰ জোল বনাওঁ। এয়া মাছ ফ্ৰাই কৰিছোঁ। মানুহ হৈ জীয়াই থাকক, অমানুষ নহ'ব। মানুহ হৈ জীয়াই থাকক, অমানুষ নহ'ব। হৃদয়ত সাঁচি ৰাখক মৰম, চেনেহ, দয়া, মমতা। মানুহবোৰ কিয় অমানুষ হৈছে বুজি নাপাওঁ। মানুহবোৰ মানুহ হৈ জীয়াই থাকিবলৈ শিকক, মানুহক ভাল পাবলৈ শিকক। গতিকে মানুহৰ বাবেই মোৰ এই কবিতা, এই অনুভৱ, অনুভূতি আৰু ভালপোৱা। সকলোকে মৰম যাচিছোঁ, চেনেহ যাচিছোঁ। সকলোৱে সুখত থাকক আৰু মোৰ ভাতসাঁজ ভালকৈ ৰান্ধি লওঁ। পুনৰ আপোনালোকক আকৌ লগ পাম এটা ভিডিঅ' আৰু ৰেচিপিৰ সৈতে। ধন্যবাদ।